So good morning guys, খবৰ আশা কৰিছোঁ ভাল সকলোৰে। তো আছোঁ বৰ্তমান নগাঁও আৰু বাহিৰত বৰষুণৰ মাতটো শুনি গম পাইছে বৰষুণটা কিমান ডাঙৰ হ'ব পাৰে। বহুত বেছি ডাঙৰ বৰষুণ দি আছে আৰু আমি লৈ আছোঁ আপোনাৰ আমাৰ এল্টো K10 অটোমেটিকখন চলাই আহি আছোঁ। এইফালে আমাৰ দাদু ভাই পূৰা শুই আছে। ই ৰাতি বেছিকৈ চলালে অলপ আৰু মই শুই আহিলোঁ। তো এতিয়া ইয়াক শুবলৈ দিছোঁ, মই চলাই আছোঁ। এতিয়া আমি নগাঁও বাইপাছ পাম, তাতে অলপ দেৰি ৰ'ম আৰু লামডিঙৰ পৰা দাদা এজন আহি আছে। এই গাড়ীখন মানে ল'ম বুলি আৰু তেনেকৈ এডভান্স পে' কৰি মেলি দিলে, তো দি মেলি আৰু এফালে যাবগৈ পাৰিম আৰু তেনেকুৱা ধৰণে। কিন্তু আমি এখন ইন'ভা লৈ থৈ আহিছোঁ, চচুৰবাৰীত থৈ আহিছোঁ দেৰগাঁও। এখনৰ ইন'ভাখনো আজি ভালকৈ দেখাম আপোনালোকক, দিনত ভালকৈ দেখাম। ৰাতিটো যোৱাকালি ইমান ভালকৈ দেখি নাপালে যদি লাষ্ট টাইমৰ ভিডিঅ'টো চাইছে, আজি এতিয়া দেখুৱামগৈ আৰু বাকীটা প্ৰথমতে দেখাই যাওক এখন কি হয় আৰু দেখুৱাই লওক ফাৰ্ষ্ট টাইম। আৰু মাতবিলাক মুখত লাগি ধৰিছে, অলপ টোপনি ধৰি আছে দিয়ক, সেইটো কাৰণে মাতবিলাক অলপ লাগি ধৰিছে। মিলাই মিলি বনাই আছোঁ আৰু অলপ যিমান দি হ'লেও আৰু জীৱন জিন্দাবাদ নেকি, টোপনি ক্ষতি কৰি হ'লেও কষ্ট কৰি হ'লেও কাম কৰি আছোঁ, অলপ জীৱন জিন্দাবাদ আৰু দিয়ক। বাকী দেখা যাওক কি হয়, ভিডিঅ'টো এণ্ডিঙলৈকে চাই থাকক। ইন'ভাখনো ভালকৈ দেখাম, আজি দিনতে গৈ পাই যাম। নগাঁও বাইপাছত আছোঁ আৰু অভাৰব্ৰিজৰ ওচৰতে, ওপৰত অভাৰব্ৰিজ, তলত আমি বৰষুণৰ পৰা বাচি আছোঁ। বৰষুণ কিমান ডাঙৰ দিছে চাওক, বহুত হেভি বৰষুণ দি আছে বৰ্তমান নগাঁও বাইপাছ। বাকী দাদু ভাই এতিয়া উপায় নাই আৰু বেগটো লগত কেনেকুৱা লাগিছে মানুহটো, বেগটো ফাটৰা বেগ ল'লা দেই হেৰি। বাকী আমাৰ যিখন আপোনাৰ হেৰি আছিল কি বুলি কয় আপোনাৰ মাৰুতি এল্টো আছিল, এল্টো K10। তো K10খন আমি ডেলিভাৰী কৰিলোঁ, নিলে আপোনাৰ লংকা পাৰ্টি এটাই। গাড়ীখন ধুনীয়াকৈ ডেলিভাৰী কৰিলোঁ আৰু এতিয়া ৰখি আছোঁ ইয়াতে বৰষুণৰ পৰা বাচিবলৈ। তাকে কথা পাতি আছোঁ দুই এজনৰ লগত, বেলেগ কিবা গাড়ী পাওঁ নেকি চাওঁ বোলো। তো পালেতো ভালে কথা, উঠাই মেলি লৈ যাব পাৰিম। আৰু যদি নাপাওঁ আৰু এনেওতো ইন'ভাখন আছেই দেৰগাঁও, সেইখনকে লৈ মেলি যাম। দেখা যাওক কি হয় আৰু যদি কিবা আৰু এখন পাওঁ ইয়াৰ পৰা লৈ গ'লে ভালেই হ'ব নেকি পোৱালি। হা তেতিয়া তই ফিগৰ চলাবি, মই ইন'ভা চলাম হয়নে? হে মই ডেগাৰ পৰা ইন'ভা লৈ যাম, আপুনি ইয়াত দুটা এখন লৈ যাম হয় নি? তেনেকুৱা কথা ন, বুঢ়া মানুহ পাই ঠগিছে মানে। মোক অকা মকা পাই মোক ইন'ভা নিদিয়ে, মোক ফিগৰহে দিব বুজিছে। তেওঁক দেখা যাওক কি হয় চাওঁ, অলপ দেৰি ৱেইট কৰোঁ, চাহ তাহ অকণমান খাম আৰু লাগে। কিন্তু বৰষুণ বহুত বেছি দি আছে ইয়াতে। বাকী আপোনাৰ পানী কেনেকৈ মাৰিছে দেখিছে নাই গাড়ীবিলাক। কঁকাল বিষ ভাল হৈ গৈছে নে এটা, কঁকাল বিষ ভাল হৈ গৈছে। আকৌ দেৰগাঁও পালোহি, কলিয়াবৰলৈকে আহিলোঁ। আপোনাৰ এখন আৰ্টিকাৰ পিছত আপোনাৰ কলিয়াবৰত ৰখিছিলোঁ, তাতে এখন ইন'ভা ক্ৰিষ্টা পালোঁ কমাৰ্চিয়েল। তাত আহিলোঁ আপোনাৰ দেৰগাঁৱলৈকে, দেৰগাঁৱৰ পৰা আকৌ ৰিক্সাত আহিলোঁ আৰু এতিয়া বোকা ৰাস্তাখিনি মানে অলপ চলপ এনেকৈ খোজকাঢ়ি আহি আছোঁ। এইটো দাদু আগত গ'ল। বাকী এতিয়া চচুৰবাৰী পালোহি, ইয়াতে ভাত চাত খাই আমাৰ ইন'ভা লৈ ওলাই গৈ আছোঁ অলপ। আৰু আমাৰ ইন'ভাখন আপোনাৰ খানা হৈছে ইয়াতে, আমাৰখনি সেইখনি। এতিয়া লৈ মেলি ওলাই যাম আৰু অলপ খানা চানা খাই লওঁ, মাছ অকণমান লৈ আহিছোঁ, খাই ওলাই গৈ আছোঁ। সৌখন এখন আগত ক্ৰিষ্টা গৈ আছে, ইন'ভা ক্ৰিষ্টা। আৰু দাদুৱে এখনকে একদম ওচৰত যাবলৈ পূৰা একদম দবাই আছে। কিমান দবাব লাগে কিয়? বাকী মই অলপ শুই আহিলোঁ, ইও অলপ শুলে আৰু মজাকৈ এচিটো চলাই এচি বহুত বঢ়িয়া হাৱা মাৰি আছে ঠাণ্ডাকৈ। খালি বেছি সময় ভাল নালাগে আৰু অলপ সময় ভাল লাগে, এচি বেছি হ'লে ভাল নাপাওঁ মই। বাকী এচি চব ৰানিং আছে গাড়ীখনৰ। আৰু এই ক্ৰিষ্টাখন এইখন তাতো পালেহি দেই ফাইনেলি নেকি? বেয়া ৰাস্তা পালোঁ, এনেকুৱা আগবাঢ়িব নোৱাৰি আৰু। ক্ৰিষ্টাত এই পাছ পেলাব আহিছে, এই ক্ৰিষ্টা বিকি কাৰণে এনেকুৱা পুৰণা আকৌ ইন'ভাখন আকৌ ল'ব। তেনেকুৱা নকৰিবি, তাক লাজ নোপোৱাবি। এখন 2.4V, এখন আমাৰ 2.4G হয় নে? জি আগত নে ভি আগত কৈছোঁ? জি আগত আকৌ এতিয়া আমি আগত আকৌ তেতিয়াহ'লে ব'ল বাই বাই ক্ৰিষ্টা। ক্ৰিষ্টা বাই বাই কৰি দিলোঁ।
বেয়া ৰাস্তা হ'লে পাব পাৰিম এখানে বাকি কি নহওক এতিয়া গৈ আছো মজাকে টোপনি ধৰিলে অলপ চলপ শুলো এতিয়া অলপ ফ্ৰেছ লাগিছে মই চহৰতে স্প্ৰিং এনেকুৱা হৈ গৈছিলে খেল টোপনি ধৰি আছিলে অলপ ভুলি নাই ক'ত হ'লো মই হ'ব নাই বতৰ হবি তেতিয়াহ'লে আৰু অকণমান আগত গৈ লাল চাহ অকণমান লৈ খাওঁ তাৰপিছত এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ঘৰলৈ গৈছোঁ মানে I-20 এখনো আছে এটা ঠাইত চাবলৈ যাওঁ নে নাযাওঁ তাকে ভাবি আছোঁ চাওঁচোন চিন্তা কৰি কি কৰোঁ মোৰ লগচোন মই দেখা যাওক নেকি ডাইৰেক্ট ঘৰ নগ'লোঁ এতিয়া আহি আছোঁ চৰাইদেউ নিমনাগড়লৈ যাওঁ তাতে দাদা এজনে গাড়ী এখনৰ কথা কৈ দিছিলে আজি এসপ্তাহমান হৈ গ'ল তাকে বোলো গাড়ীখন কৈ আছে যেতিয়া চাই লওঁ পচন্দ যদি লাগি যায় লৈ মেলি আহিম বুলি আৰু ৰাতিপুৱা ঘূৰি আছোঁ দিয়ক নগাঁও দেৰগাঁও তাৰপিছত আপোনাৰ যোৰহাট চোৰাটো এতিয়া আপোনাৰ আকৌ চেপন হৈ চৰাইদেউ নিমনাগড় গৈ আছোঁ বলকচোন দেখা যাওক একেহাতে মানে গাড়ীখন যদি পাওঁ লৈ যাম কিন্তু অলপ অলপ টোপনি ধৰিছিলে ময়ো হ'লোঁ অলপ চলপ গাড়ীত বাকী পোৱালিটো অলপ হ'লে তোৰ টোপনি আহিলে নাই পোৱালি আহিলে বিন্দাছ আহিলে না মানুহটো ফুলি গৈছে টোপনি দেখিছে নে বাকী বলক এতিয়া বাকী এখন গাড়ীও চাওঁ পচন্দ যদি লাগে লৈ যাম কি গাড়ী হয় এনেখন দেখিলে গম পাব চৰাইদেউ নিমনাগড় পালোহি ফাইনেলি এতিয়া আমি ৰাইড ল'ব লাগিব ইয়াৰ পৰা ৰাইড না তো বহুত দিন অহা নাই আগত মই প্ৰায় আপোনাৰ কিমান 12-15 বছৰ আগত যেতিয়া মই মাৰ্কেটিং কৰিছিলোঁ তো তেতিয়াই মানে এইবিলাক ঠাইত ঘূৰিছিলোঁ আজি বহুত দিন অহা নাই বহুত দিনৰ মূৰত আহিছোঁ মজা মানে বহুত বেলেগ লাগিছে অলপ জেগাবিলাক পাহৰিছোঁ অলপ 10-12 বছৰ আগৰ কথা ধৰক ইয়াৰ পৰা আৰু কিমান কিলোমিটাৰ ভাইটি 1.5 কিলোমিটাৰ 3 বাপৰে 1.5 বুলি কৈছিলে মালিকটো যিমানটো থাকে তাৰ আধাই কয় মানুহবোৰে ন 2 কিলোমিটাৰ থাকিলে 1 কিলোমিটাৰ হেৰি লাগিব বুলি কয় এতিয়া তোহাইদা মিছা কথা ক'লে দেই তো গাইজ ফাইনেলি আপোনাৰ লৈ ল'লোঁ চেভৰলেট স্পাৰ্ক এখন কিমান চলিছে দেই 67,486 চলিছে বৰ্তমান সময়লৈকে ঠিক আছে আৰু ফাৰ্ষ্ট অনাৰ কাৰ হয় চেণ্ট্ৰেল লক চক চব আছে কিন্তু আগফালৰ এটা বেৰিং বেয়া হৈছে মই দেখাইছোঁ আপোনালোকক আগচাইডৰ অকণমান চকা এটা কুট মাত এটা দিয়ে আগফালৰ এটা বেৰিং গৈ আছে বাকী আৰু চাইলেঞ্চাৰডাল ফুটা আছে বাকী বেলেগ কামটো তেনেকৈ দেখা নাই টায়াৰ কণ্ডিশ্যন অলমষ্ট ঠিক আছে গোটেই 4টা টায়াৰ কণ্ডিশ্যন এনেকুৱা ধৰণৰ আৰু গাড়ীখন হ'ল 2010 মডেল হয় আৰু গোটেই লাইফ টাইম টেক্স আছে এখন গাড়ী মানে একবাৰে টেক্স দি দিলে গাড়ীখন যিমান দিনলৈকে চলাই থাকিব সিমান দিনলৈকে আপোনালোকে এই গাড়ীখনৰ টেক্স দিব নালাগে গাড়ী কণ্ডিশ্যন বাকী অলমষ্ট ঠিক আছে আপোনালোকে চলা বুলি ক'লে কম দামত এই গাড়ীখন চলাব পাৰিব এচি গেছটো অলপ কমি আছে খালি এচি গেছ ভৰাই ল'ব লাগিব নিজে কণ্ডিশ্যন এনেকুৱা ধৰণৰ আৰু গাড়ী আমি ফিক্স প্ৰাইচ এটা লগাই দিছোঁ 65ত আপুনি উইথ ট্ৰান্সফাৰ সৈতে লওঁ বুলি ক'লে ল'ব পাৰিব 65 বেৰিংটো আমি বনাই দিম বাৰু 65ত লওঁ বুলি ক'লে এইটো ল'ব পাৰিব আৰু সেইখনটো লৈ আহিলোঁ এতিয়া আৰু বাকী এতিয়া ঘৰ গৈ আছোঁ আন্ধাৰ হোৱাৰ আগতে মানে গাড়ীখন বোলো আপোনালোকক অকণমান দেখুৱাই লওঁ বাকী এইটো চাইডৰ প্ৰফাইলটো দেখুৱাই দিছোঁ ওপৰৰ ৰূপটো চাওক এইটো চাইডৰ পৰা চাওক অনলি 65ত লওঁ বুলি ক'লে ফটাফট ল'ব পাৰিব তাৰোপৰি ইন'ভাখনৰ কথাটো গম পালে ইন'ভাখন আপোনাৰ হৈ গ'ল এখন 2011 লাষ্ট মডেল মানে 12 ধৰক ফ্ৰণ্টৰ বাম্পাৰটো চেঞ্জ আছে আৰু টাচ পেইণ্ট কৰা আছে ক'ৰবাত বাকী আমাৰ দাদু ভাই পূৰা উৰাই আহিছে মোক বোলে স্পাৰ্ক চলাব নিদিয়ে এতিয়া সি চলাই আছে পূৰা ইন'ভা মজা লৈছে আপুনি স্পাৰ্ক লৈ যাওক ইছ বৰ কষ্ট পাইছোঁ দেই বাকী এইখনৰ কণ্ডিশ্যনটো চাওক অলমষ্ট ঠিক আছে দাদুৱে পূৰা উৰাই আহিছে এইখনৰ টায়াৰ কণ্ডিশ্যন বহুত বঢ়িয়া হৈ আছে গোটেই 4টা টায়াৰ এনেকুৱা ধৰণৰ গ্ৰিপ আছে এইখনৰ দামটো ক'লোৱে আণ্ডাৰ 4 লাখত আহিব গাড়ীখন চাই লওক আপোনালোকে আহক পচন্দ কৰক লাগিলে পটাব লৈ যাব পাৰিব ছেকেণ্ড অনাৰ হয় 1,67,000 চলিলে এইখন লওঁ বুলি ক'লেও আপোনালোকে ধুনীয়াকৈ মিলাই দিম আণ্ডাৰ 4 লাখত আপোনালোকে এইখনো লৈ যাব পাৰিব এইখনো গাড়ী বঢ়িয়া হৈ আছে মজা উৰাই আছোঁ আমি আজি বাকী এখন অনলি 65 বাকী আপোনালোকে ইমান হ'বলৈ চোৱা কাৰণে বহুত বেছি ধন্যবাদ নেক্সট ভিডিঅ'ত আপোনালোক পাইছোঁ বাই বাই চি ইউ লাভ ইউ অল বাই বাই